ডক্টর ভূপেন হাজৰিকা আৰু আজি যি অনুষ্ঠান কেনেধৰণে সামৰিব? আপোনালোক সকলোৱে জানে যে আমি অসম চৰকাৰে কালচাৰ ডিপাৰ্টমেণ্টে সুধাকণ্ঠ ভাৰতৰত্ন অসমীয়াৰ সুযোগ্য সন্তান ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো বাৰ্থ চেণ্টেনেৰী আমি চেলিব্ৰেট কৰি আছোঁ আৰু সেই বাৰ্থ চেণ্টেনেৰীৰ বছৰটোতে আমাৰ যিটো চতুৰ্দশতম তেখেতৰ ডেথ এনিভাৰ্চাৰী সেইটো আজি আমি চেলিব্ৰেট কৰিছোঁ আৰু যেনেকৈ আপোনালোকে দেখিলে ৫,০০০তকৈও অধিক জনগণ সমাবেত হৈছে ইমান ৰ'দতো তেওঁলোক থাকি হিউমেন শিকলি বনাই হিউমেন চেইন বনাই তেওঁলোকে যিদৰে মানুহে মানুহৰ বাবেতো পাৰফৰ্ম কৰিছে খুব ভাল লাগিছে আৰু যিহেতু ধুবুৰী জিলাৰ লগত সুধাকণ্ঠৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছিল তেখেতৰ ছাত্ৰ জীৱন ধুবুৰী গভৰ্ণমেণ্ট বইজ হাই ছেকেণ্ডেৰীত তেখেতে পঢ়িছিল আৰু তাৰ উপৰিও বিভিন্ন সময়ত তেখেত হয়তো চিনেমাৰ কাৰণে হওক বা সংগীত চৰ্চাৰ কাৰণে হওক বা সাহিত্য চৰ্চাৰ কাৰণে হওক ধুবুৰী জিলাৰ সাহিত্য সভাৰ লগত বা ধুবুৰী জিলাৰ শিল্পী সমাজৰ লগত তেওঁ এটা ওতঃপ্ৰোত সম্পৰ্ক আছিল তেওঁ যথেষ্টবাৰ ভিজিটো কৰিছিল সেই যিটো এটা চেতনা বা সেই এটা যিটো ইম'শ্যন মই ধুবুৰীবাসীৰ মাজতো দেখোঁ আৰু সুধাকণ্ঠৰ সৃষ্টিৰাজিটো এটা গদাধৰ নদীৰে হওক বা ধুবুৰী খেতিপথাৰৰে হওক এটা চাপো দেখিব পোৱা যায় চ' যথেষ্ট ভাল লাগিছে আৰু শিল্পী সমাজ যেনেকৈ আগবাঢ়ি আহিছে সেইটো দেখিও ভাল লাগিছে আজি সন্ধিয়াও আমাৰ দুটা অনুষ্ঠান আছে গোলকগঞ্জত আছে আৰু বিলাচীপাৰাত আছে আমি আশা কৰিছোঁ তাতো এটা ভাল পাৰ্টিচিপেশ্যন হ'ব আৰু আপোনালোকেও যিদৰে গোটেই প্ৰিপেৰেশ্যনখিনি কভাৰ কৰিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ থেংক ইউ